তেওঁৰ পৰা উত্তৰটো শুনি লওঁ তাৰ পিছত আমি নেক্সট ষ্টেজৰ কথা পাতিম এতিয়াতো প্ৰশ্ন উত্তৰ চলি আছে আমি প্ৰশ্নকেইটা কৰিছোঁ তেওঁ উত্তৰ দিয়া নাই সাংবাদিকেও প্ৰশ্ন কৰি আছে তেওঁ উত্তৰ দিয়া নাই মই আশা কৰিছোঁ যে কেইটামান দিনৰ ভিতৰত উত্তৰটো দিব যদি নিদিয়ে চৰকাৰে তেওঁক মাতি আনিব শুনিব উত্তৰ তেওঁ উত্তৰ দিয়া নাই তেওঁ কৈছে যে আপুনি উত্তৰ দিয়া নাই মই কি উত্তৰ দিব লাগে মোৰ কি উত্তৰ আছে কৰি লওক না এপেক্স বেংকটো লৈ লওক মোৰ কি আছে এইটো এপেক্স বেংক আৰু পাকিস্তানত যোৱাটো একে আপুনি সাংবাদিক নে কি প্ৰশ্ন তেওঁ সোধা নাই তেওঁক আপুনি সুধিব না যে বেংক আৰু পাকিস্তান একে নেকি এটাতো তুলনাও এটা হ'ব লাগে পাকিস্তান আৰু আফগানিস্তান তুলনা হ'ব পাৰে পাকিস্তান আৰু চাইনা তুলনা হ'ব পাৰে পাকিস্তান আৰু বেংক তুলনা হ'ব পাৰে মইতো ক'লো এটা কথাখিনি আপোনালোকে প্ৰতিবেদনখন পঢ়িলে দেখা পাব স্কুটি আৰু কম্পিউটাৰ দিছিলে কংগ্ৰেছৰ উল্লেখ নহ'ল আজি স্কুটি আৰু কম্পিউটাৰ মইহে শিক্ষামন্ত্ৰী আছিলো তেতিয়া মোৰ হাতেদিহে দিয়া কিতাপ মোকতো কংগ্ৰেছ বুলি নাভাবে মই কৰা কাম কেইটাতো তেওঁলোকে নিজৰ বুলি নকয় ভালে কয় উন্নয়ন যথেষ্ট হৈছে কিন্তু জাৰণি চাপৰিত মাথাউৰি আৰু ৰাস্তা পথ নোহোৱাৰ বাবে পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিম বুলি কৈছে যদি 28,000 গাঁৱৰ মাজত এখন গাঁৱৰ কথা কয় মইনো কি উত্তৰ দিম বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা পইচা নহয় ছোৱালীৰ অতীত হৰণ হৈছিল চৰকাৰী চাকৰি কংগ্ৰেছৰ বিপ্লৱ শৰ্মা কমিটিটো কংগ্ৰেছৰ স্যার মহিলার কথা কৈছিলে মহিলা বসত কথা স্যার মহিলা বসত গৈছিলে মহিলা বসত গৈছিলে গেছৰ কথা ক'লে গেছৰ দাম অলপ কমাব লাগিব সকলোৱে বিচাৰিছে মোৰ মনত ইচ্ছা আছে 300 টকা কমাব যদি আজিৰ দিনত 950 আছে 300 কমাই দিলেতো 650